ৰাইজসকল এই যে ওপৰত ফটোখন লগাই দিছোঁ মাইকী মানুহজনীৰ এইজনীয়ে ফেচবুকৰ লাইভত আহি আমাৰ অসমীয়া জাতিটো আৰু হিন্দু ধৰ্মৰ বিষয়ে যি বুলি ক'লে শুনিলে হয়তো আপোনালোকৰো খংটো গৈ চুলি ৰাগ পাবগৈ। এতিয়া শুনকচোন বাৰু কি বুলি কৈছে। আজি তহঁতে মুছলিমৰ কথা কৈ থাক ৰচোন, তহঁতে মুছলিমৰ কথা কৈ থাক, মুছলিমক যে কৈ থাক মুছলিম বেয়া ঠিক আছে, মানি ললো মুছলিম বেয়া। আমাৰ অসমীয়া আমাৰ হিন্দু কি বাপেকে জীয়েকক জোকাইছে, বাপেকে জীয়েকক যে জোকাইছে সেইবোৰ দেখি নাপায় তহঁতি। এইমতে আমাৰ অসমীয়া মানুহে আৰু হিন্দু মানুহে বাপেকে নিজৰ জীয়েকক জোকায়, মানে বাপেকে নিজৰ জীয়েকৰ লগত লেটি পেটি কৰে। তই পাখৰি তোলে এটা প্ৰশ্ন মোৰ ফালৰ পৰা, তোৰ বাপেৰে কেতিয়াবা ঠেলিছিলে নেকি? সেইটো কাৰণে তই আজি এই ফেচবুকৰ লাইভত আহি ক'ব পাৰিছ এইষাৰ কথা। যেতিয়া এজনী হিন্দু ছোৱালীক এটা মিয়াই প্ৰেমত পেলাই তাৰ গোটেই জীৱনটো ধ্বংস কৰে, গোটেই শৰীৰটোৱে শেষ কৰে, অৱশেষত তাক প্ৰেগনেণ্ট কৰি দিয়ে, তাৰপিছত সেই মিয়াটো তাইক এৰি থৈ পলাই গুচি যায়। সেইবিলাক ঘটনা তই আজিলৈকে শুনা নাই, দেখা নাই, নে দেখিও নেদেখাৰ ভাও ধৰি আছ। অহ' তইনো ক'ত দেখিবি, তইতো কেলা সেই মিয়াৰ লুঙিখন দাঙি ভাল পাওঁ। এটা কাম কৰিবি, এই যে বিল্লা নামৰ জেহাদীটোৰ লগত তই ফেচবুকৰ লাইভত এনেই চিঞৰি থকাতকৈ তই তাৰ ওচৰত গৈ ল'বি, তেতিয়া তই আৰু ভাল পাবি, বুজিলি? তই এটা জেহাদী বাংলাদেশী মিয়াৰ লগত ফেচবুকৰ লাইভত এড হৈ হিন্দু ধৰ্মটোক গালি পাৰিলি, অসমীয়া জাতিটোক গালি পাৰিলি, অসমীয়া মানুহখিনিক গালি পাৰিলি। এইটো কিন্তু তই বহুত বেয়া কাম কৰিলি। এটা কথা শুনি ল, তই মিয়াক ভাল পাওঁ, তই মুছলমানক ভাল পাওঁ, তই যাক ভাল পাওঁ পাই থাক, আমাৰ একো আপত্তি নাই। কিন্তু তই যিষাৰ কথা ক'লি আমাৰ হিন্দু ধৰ্ম আৰু অসমীয়া মানুহক লৈ, এই কথাষাৰত তোৰ কেতিয়াও মাফ নাই। তই যেতিয়ালৈকে অসমৰ ৰাইজৰ আগত মাফ নোখোজ তেতিয়ালৈকে তোক এনেকৈ ঝাৰি থকা হ'ব। আৰু তই কি কৈছিলি, আমগুৰি আহিবি, মোৰ ঘৰ আমগুৰিত, মই কাৰোলৈ ভয় নকৰোঁ। আবে কেলা, তই যদি কাৰোলৈ ভয় নকৰ তই মোক ব্লক কেলে কৰিলি? ব্লক কেলে কৰিলি? ব্লক খোল। তোক মই কৈছোঁ নহয়, ইমানেই ঝাৰিম তোৰ মই বেন বজাই দিম, মানে যেতিয়ালৈকে তই অসমৰ ৰাইজৰ আগত মাফ নোখোজ ভিডিঅ' বনাই। তই চাই থাক তোৰ অৱস্থা কি কৰি আছোঁ।